থুৰিয়াই কাটিলো মোৰ জান দেহা ঐ তামোলো তিনিখনি মেৰিয়াই ঐ বান্ধিলো পাণ। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সকলো ৰাজ্যজুৰি ইতিমধ্যে প্ৰস্তুতি চলাইছে। মই এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়াৰ বৰলাইপুলি গাঁৱত আৰু বৰলাইপুলি গাঁৱত দেখা পোৱা গৈছে ডেকা গাভৰুৱে সকলোৱে ব্যস্ত হৈ পৰিছে বিহুক আদৰিবলৈ। এই মুহূৰ্তত বৰলাইপুলি গাঁৱৰ যি দৃশ্য মই দেখুৱাইছো গাভৰুসকলে এনেদৰে যিহেতু যঁতৰত মহুৱা বতাত ব্যস্ত হৈ পৰিছে, ঠিক আনফালে দেখা পোৱা গৈছে তাঁতশালত গামোচা লগোৱা, লগতে মেখেলা চাদৰ। গামোচাৰ আমি দেখুৱাইছো এনেদৰে তেওঁলোকে ফুল বাচি আছে আৰু যিহেতু গামোচাৰ তেওঁলোকৰ হাতৰ পৰশ পাই কেইবাটাও গামোচা ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে, যিহেতু নিজৰ চেনাই দিবলৈ এনেদৰে প্ৰস্তুতি চলোৱা হৈছে। আমি দেখুৱাইছো দৃশ্য তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাইছো কেনেদৰে সকলোৱে বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্ততো কিন্তু একেই পৰিৱেশ দেখা পোৱা গৈছে গাঁৱত। আমি গাঁৱৰ পৰিৱেশ দেখুৱাইছো বিশেষকৈ বৰলাইপুলিৰ, যিহেতু গাঁৱে গাঁৱে সকলোৱে আচলতে বিহুক আদৰিবলৈ প্ৰস্তুতি, যিহেতু বিহুৰ সময়ছোৱাত সকলোৱে যিহেতু তেওঁলোকে এনেদৰে যিহেতু কেনেদৰে উদযাপন কৰিব বিহুটো তাকে লৈ তেওঁলোকে প্ৰস্তুতি চলাই। ঘৰতে যিহেতু তেওঁলোকে এনেদৰে যিহেতু তাঁতৰ শালত গামোচা লগতে মেখেলা চাদৰ খুব সুন্দৰভাৱে বৈ আচলতে নিজৰ হাতেৰে প্ৰস্তুত কৰে। আৰু এই মুহূৰ্তত যিটো বৰলাইপুলি গাঁৱত আহি উপস্থিত হৈছো, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। মানে তোমাৰ ওচৰলৈ আহিছো, কি কবা বিহুটিক আদৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছে, তোমালোকে কেনেকে চলাইছা, কি কৰিবা এইবাৰ বিহুত? এইবাৰ বিহুত আমি গামোচা এতিয়াতো গামোচা বৈছো আৰু বহুত সোনকালে গামোচা আমি কাটিম। ইয়াৰ পিছত আকৌ আমি ৰুমালো লগাম, যিহেতু বিহুটি হেঁপাহৰ ৰঙালী বিহুটো আহি পদূলিমুখতে পালেহি আৰু ৰঙালী বিহু বুলি ক'লে আমি গোটেই বছৰটোত অপেক্ষা কৰি থাকোঁ, কাৰণ ৰঙালী বিহু এবছৰত এবাৰহে আহে। গতিকে আমি বহুত উৎসাহিত হৈ থাকোঁ, কাৰণ ৰঙালী বিহুত আমি বিহু নাচোঁ আৰু ঘৰলৈ যিহেতু আকৌ চেনাইও আহে, চেনাইক আকৌ বিহু গামোচা দিব লাগে। হয়, অকল চেনাইলৈ বুলি নহয়, যিহেতু বয়োজ্যেষ্ঠ ভাইটি সকলোকে আমি বিহুৱান যাচোঁ বা ৰুমাল যাচোঁ, কাৰণ বিহুত মানে কিবা এটা দিব পালে ভাল লাগে আৰু মনটোত। হয়, বিহুৰ বতৰত যদি এফাকি বিহু হৈ যায় তেনেহলে আৰু ভাল লাগিব নিশ্চয়। এফাকি বিহু যদি ঠিক আছে। থুৰিয়াই কাটিলো মোৰ জান দেহা ঐ তামোলো তিনিখনি মেৰিয়াই ঐ বান্ধিলো পাণ। পথাৰে পথাৰে মোৰ জান দেহা ঐ বিচাৰি ঐ ফুৰালা কতেনো বাই আছিলা হাল। বহুত বহুত ধন্যবাদ। আৰু গামোচাৰ পিছত তোমালোকে কি লগাবা? গামোচাৰ পিছত আমি ৰুমাল লগাম বুলি ভাবিছো, আৰু যিহেতু বেছি দিন নাই আৰু হ'লেও আমি এইখিনি কাটি ৰুমাল লগাবই লাগিব। আৰু এইকেইদিন মানে বহুত ব্যস্ত হৈ পৰিছো, আৰু যিহেতু পিঠা পনাও বনাবলৈ আছে, ধান ৰ'দত দিবলৈ আছে, কাৰণ বতৰটোৰ কথাটো জানেই আৰু পটককে বৰষুণ আহে, পটককে ৰ'দ আহে। গতিকে ৰ'দ দিয়া কেইদিন আৰু বহুত কামৰ ব্যস্ত হৈ পৰে, কাপোৰ ধুবলৈ থাকে, আপোনাৰ পিঠা পনা বনাবলৈ ধান ৰ'দত দিব লাগিব প্ৰথমতে, তেনেকৈ আৰু। ধন্যবাদ। এয়া আমি দেখুৱাইছো বৰলাইপুলি গাঁৱৰ প্ৰস্তুতি, কেনেদৰে আচলতে গাভৰুসকল প্ৰস্তুতি চলাইছে। এনেদৰে যঁতৰৰ যিহেতু মহুৱা বতাহ দৃশ্য আমি দেখুৱাইছো, লগতে তাঁতৰ শালত যিহেতু গামোচা লগতে মেখেলা চাদৰো ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিব বোৱা, আৰু তাৰে পৰিৱেশ এটা আমি দেখুৱাবলৈ আজি আচলতে বৰলাইপুলি গাঁৱত আহি উপস্থিত হৈছোহি। পোনপোনে আমি কিছু দেখুৱাম যে তেওঁলোকৰ হাতৰে পৰশ পাই আচলতে গামোচাসমূহ তেওঁলোকে এনেদৰে প্ৰস্তুত যিহেতু কৰি নিজৰ হাতৰে তেওঁলোকে এই গামোচাসমূহ আচলতে বনাইছে তাঁতৰ শালৰ। আৰু আমি দেখুৱাইছো খুব সুন্দৰ সুন্দৰ ডিজাইনৰ এইবাৰ গামোচা তেওঁলোকে নিজৰ চেনাই নিজৰ বিহুৱান আচলতে তেওঁলোকে এনেদৰে বনাইছে, আৰু চেনাই লৈ বিহুৱান দিবলৈ কিন্তু সকলোৱে ইতিমধ্যে এনেদৰে প্ৰস্তুতি চলোৱাইছে। আৰু তিনিচুকীয়াৰ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাইছো বিহুৰ প্ৰস্তুতি, যিহেতু হেঁপাহৰ যিটো ৰঙালী বিহুটোলৈ মাজত মাথো কেইটামান দিন বাকী আছে, আৰু এনেদৰে দেখা পোৱা গৈছে প্ৰান্তে প্ৰান্তে প্ৰস্তুতি চলোৱা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।